বন্ধুসকল আজি আমি 2024 চনৰ এছামিজ কুৱেশ্যন পেপাৰখন সলিউশন কৰিবলৈ লৈছো আজিৰ কুৱেশ্যন পেপাৰখন ইজি আছিল গতিকে তোমালোকে হয়তো ফুল মাৰ্ক কৰিব পাৰিছা বহুতে হয়তো পাৰা নাই তথাপিও ভাল হৈছে পৰীক্ষা সকলোৰে আৰু মই দিয়া ব্যাকৰণৰ পৰা 10 মাৰ্ক কমন পৰিছে মই যিখিনি দিছো তাৰ পৰা 100% কমন পৰিছে চাও তেনেহলে সলিউশন কি হ'ব আজি প্ৰথম কুৱেশ্যন আহিছিল অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত ব্যক্তি জন কোন উত্তৰ হ'ব সত্যনাথ বৰা তাৰ পিছত নেক্সট প্ৰশ্ন অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ পাৰ্টি কৰ পৰা সংগ্ৰহ কৰা হৈছে উত্তৰ হ'ব মোৰ খবৰণীৰ পৰা সংগ্ৰহ কৰা হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ তাৰ পিছত নেক্সট প্ৰশ্ন আছে গৌৰৱ প্ৰবন্ধটিৰ লেখক কোন উত্তৰ হ'ব কালিৰাম মেধি তাৰ পিছত নেক্সট প্ৰশ্ন অন্তৰ আত্মা শব্দৰ অৰ্থ কি উত্তৰ হ'ব অন্তৰত থকা আত্মা অৰ্থাৎ জীৱাত্মা তাৰ পিছত নেক্সট প্ৰশ্ন 9 নম্বৰ গিবন নামৰ পাৰ্টি কৰ পৰা সংগ্ৰহ কৰা হৈছে উত্তৰ হ'ব স্বৰ্গ আৰু নৰক নামৰ গ্ৰন্থখনৰ পৰা হোমেন বৰগোহাঁইৰ স্বৰ্গ আৰু নৰক নামৰ গ্ৰন্থখনৰ পৰা তাৰ পিছত নেক্সট প্ৰশ্ন আছে কেম্ব্ৰিজৰ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত উত্তৰ হ'ব কি কেম নদীৰ পাৰত অৱস্থিত বা উপত্যকাত অৱস্থিত তাৰ পিছত নেক্সট আছে দ্বিতীয় বৰ্গেজ নম্বৰ এভাৰেষ্টৰ সপোনৰ বিভীষিকা পাত্ৰৰ লেখক কোন উত্তৰ হ'ব প্ৰণয় বৰদলৈ তাৰ পিছত ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ এটো অলপ লং কোৱেশ্চন হয় 2 মাৰ্কৰ আছে সহজে হয় এইবিলাক পাৰিছাই তাৰ পিছত নেক্সট আছে পদ্মনাথ গোহাঁইৰ পৰা সম্পাদনা কৰা দুখন আলোচনীৰ নাম উত্তৰ হ'ব বিজুলী আশামন্দি উষা ত্যাগ জয় কৰা বীৰসকলে প্ৰকৃত দেশ ৰাখিব পাৰে উত্তৰ হ'ব নোৱাৰে কাৰণ প্ৰথম দিনহে বিজেতাই দেশ ৰাখে দ্বিতীয় দিন প্ৰথম দিন জয় কৰে দ্বিতীয় দিন ৰাখে তৃতীয় দিন বিজেতাৰ হাতৰ পৰা দেশ গুচি যায় এইবিলাক জানা তোমালোকে আলবানিয়াত প্ৰচলিত কিমান উত্তৰ দিয়া আছে কি যি পৰিবাৰ লিখিব জানে তাৰ চকু চাৰিটা তাৰ পিছত নেক্সট প্ৰশ্ন চোৱা আজি খালি 1 মাৰ্কৰ বিলাক দেখাই দি আছো তাৰ পিছত নেক্সট প্ৰশ্ন 5 নম্বৰ আছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি উত্তৰ কি হ'ব পৰশমণি তাৰ পিছত নেক্সট প্ৰশ্ন অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা উত্তৰ কি হ'ব অঘৰী আত্মাৰ কাহিনী লক্ষ্মীনাথ বেজবৰুৱাৰ নাকাৰ আছিল উত্তৰ কি হ'ব অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা উত্তৰ হ'ব সৈয়দ আব্দুল মালিকৰ ৰচনা সৈয়দ আব্দুল মালিকৰ বিয়াৰ বেজন গল্পটোৰ পৰা দিছে এইটো তাৰ পিছত নেক্সট আছে আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহব আমাৰ দুজন বুলি ইয়াত কাৰ কথা কোৱা হৈছে উত্তৰ হ'ব আমাৰ দুজন বুলি ইয়াত লেখক আৰু নাজিয়া অৰ্থাৎ লেখক আৰু লেখকৰ পত্নীৰ কথা কোৱা হৈছে তাৰ পিছত ময়েই যাওঁ আপুনি নেলাগে যাব কোনে কলৈ যোৱাৰ কথা কৈছিল উত্তৰ হ'ব কি নাজিয়াই বিয়ালৈ যোৱাৰ কথা কৈছে সম্পৰ্কীয় মমায়েকৰ জীয়েকৰ বিয়া যে আছিল তাৰ পিছত নেক্সট আছে নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল এইবিলাক জানাই অৰ্থৰ অভাৱত তাৰ পিছত নেক্সট আছে তলত যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা ৰাৱণক বিপন্ন সচেতনৰ পাৰ্টি মাধৱ কন্দলী বিৰচিত কোনখন পুথিৰ পৰা লোৱা হৈছে উত্তৰ হ'ব মাধৱ কন্দলী বিৰচিত সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে তাৰ পিছত নেক্সট প্ৰশ্ন মন মেৰি ৰামচৰণহী লাগু বৰগীতিৰ ৰচক কোন উত্তৰ কি হ'ব শ্ৰীমন্ত শংকৰদেৱ তাৰ পিছত নেক্সট প্ৰশ্ন প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন উত্তৰ হ'ব কি চন্দ্ৰকুমাৰ আগৰৱালা তাৰ পিছত নেক্সট প্ৰশ্ন আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰতা বুলি খ্যাত কবিজন কোন উত্তৰ হ'ব দেৱকান্ত বৰুৱা তাৰ পিছত নেক্সট প্ৰশ্ন নচিকেতা কাৰ ছদ্মনাম উত্তৰ হ'ব ভৱানন্দ দত্তৰ ছদ্মনাম তাৰ পিছত নেক্সট প্ৰশ্ন শংকৰদেৱ আৰু মাধৱদেৱ ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল উত্তৰ হ'ব শংকৰদেৱ উত্তৰাকাণ্ড আৰু মাধৱদেৱ আদিকাণ্ড তাৰ পিছত নেক্সট প্ৰশ্ন ধনবৰ ৰতনী কোনজন সাহিত্যকাৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত এইবিলাক অলপ লং কুৱেশ্যন হয় চাই ল'ব তাৰ পিছত নেক্সট আছে নেক্সট শৰ্ট কুৱেশ্যন আছে নেক্সট কুশল কোঁৱৰৰ পিতৃৰ নাম কি উত্তৰ হ'ব কি কুশল কোঁৱৰৰ পিতৃৰ নাম সোণাৰাম কোঁৱৰ ইজি কুৱেশ্যন তাৰ পিছত নেক্সট প্ৰশ্ন নহয় পণ্ডিতজী বিপ্লৱ কৰিম বেংগলৰ দৰে কাৰ উক্তি এইটো বা কি আছিল এইটো বিচাৰি পোৱা নাই তাৰ পিছত নেক্সট আছে সৰুপথাৰৰ ৰেল দুৰ্ঘটনা কেতিয়া হৈছিল ইয়াৰ পৰা যিকোনো দুটা লিখিব দিছে এইটো হ'ব সৰুপথাৰৰ ৰেল দুৰ্ঘটনা 1942 চনত সংঘটিত হৈছিল তাৰ পিছত নেক্সট প্ৰশ্ন কুশল কোঁৱৰ নাটকৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখা উত্তৰ কি হ'ব এটা হ'ব প্ৰভাৱতী আৰু আনটো হ'ব কণপাহী তাৰ পিছত নেক্সট ব্যাকৰণ চোৱা হাত মানে হ'ব মানুহৰ শৰীৰৰ এবিধ অংগ হাত মানে বজাৰ তাৰ পিছত বাহ মানে বাঁহ গছ আৰু বাহ মানে চৰাইৰ বাহ তাৰ পিছত নেক্সট আছে পানী মানে কি হয় এইটো হাত আৰু পানী মানে জল তাৰ পিছত নেক্সট আপন ভালে জগত ভালে বিলাক মই কমন দিছিলো তাৰ পৰা কমন পৰি আছে তাৰ পিছত নেক্সট উদাহৰণ চোৱা যিকোনো এটা লিখিব দিছে অসমীয়া ভাষাৰ বিভিন্ন শব্দত অকাৰৰ প্ৰয়োগ এইটো সহজ হয় মই দেখাই দিছিলো থ্যাঙ্কস ফৰ ওয়াচিং